মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ অনুশীলনী 8ৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। অনুশীলনী 8ৰ এক নম্বৰটো কি দিছে চোৱাচোন। এক নম্বৰটো চোৱাৰ আগত ইয়াত কি দিছে চোৱা যে সংখ্যাবোৰ একোটা ক্ৰমত আছে, সেই ক্ৰমটো চাই খালী ঠাই পূৰ কৰা। এই যিবিলাক সংখ্যা দি আছে ইয়াতে চোৱাচোন কমা দিয়া আছে, এইকেইটা একোটা ক্ৰমত দি থোৱা আছে। এই ক্ৰমটো চাই এই যিখিনি খালী ঠাই আছে চোৱাচোন, ইয়াতে খালী ঠাই দি থোৱা আছে, এই খালী ঠাইবোৰ আমাক পূৰ কৰিবলৈ কৈছে। প্ৰথমতে আমি ক্ৰমটো চাব লাগিব। এতিয়া ইয়াতে চোৱা প্ৰথমতে কিমান আছে চোৱা 808 আছে, 808 আছে। তাৰপিছত কি আছে চোৱা 810 আছে। এতিয়া 808ৰ লগত কি যোগ কৰিলে আমি 810 পাওঁ? 808ৰ লগত আমি যদিহে 2 যোগ কৰোঁ আমি কিমান পাম চোৱা। 8ৰ লগত 2 যোগ কৰিলে 8 2 10ৰ 0, 8 গ'ল 1, 8 যোগ 1টো 0ৰ লগত যোগ কৰিলে হৈ যাব 1 আৰু ইয়াতে হ'ব 8। অৰ্থাৎ 808ৰ লগত 2 যোগ কৰিলে কিমান হৈ গ'ল 810, এইটো সংখ্যা পালোঁ। ঠিক একেধৰণে 810ৰ লগত যদি আমি 2 যোগ কৰোঁ, তোমালোকে যোগ কৰি চোৱাচোন। 810ৰ লগত যদিহে আমি 2 যোগ কৰোঁ, ইয়াতে চোৱা 2ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 2 হ'ব, ইয়াতে হ'ব 1 আৰু ইয়াতে হ'ব 8। অৰ্থাৎ কিমান পালোঁ চোৱা 812 পালোঁ। গতিকে ইয়াতো চোৱা 812 দি থোৱা আছে। এতিয়া নেক্সটটো আমি উলিয়াবৰ কাৰণে কি কৰিম, এই 812ৰ লগত আমি ইয়াত যিহেতু 2 2কৈ যোগ হৈছে, 812ৰ লগতো আমি 2 যোগ কৰিলে আমি নেক্সট সংখ্যাটো পাই যাম। এতিয়া যোগ কৰোঁ আহাচোন। 812 বাকীকেইটাত যিহেতু 2 2 যোগ হৈছে, ইয়াতো আমি কি কৰিম 2 যোগ কৰি দিম। ঠিক আছে, এইটোৱে এটা ক্ৰমত আছে বুলি কৈছে। এই ক্ৰমটোৰ চাই আমাক বাকীখিনি পূৰ কৰিবলৈ কৈছে। 2ৰ লগত 2 যোগ কৰা, 2 2 কিমান হ'ব 4, ইয়াতে হ'ব 1 আৰু ইয়াতে হ'ব 8। কিমান হ'ল 814 হ'ল। এই 814টো আমি ইয়াতে লিখিম। ঠিক আছে, ইয়াতে চোৱা কমা দি থোৱা আছে। এতিয়া নেক্সট চোৱা 814ৰ লগত আৰু কি কৰিব লাগিব, একেটা ক্ৰমতে যিহেতু আমি লিখিম। 814ৰ লগত আমি কি কৰিম, 814ৰ লগতো আমি 2 যোগ কৰিম। ঠিক আছে, চোৱা 4ৰ লগত 2 যোগ কৰা, 4 2 6, ইয়াতে হ'ব 1 আৰু ইয়াতে হ'ব 8। কিমান পালোঁ চোৱা 816 পালোঁ। গতিকে ইয়াত কি লিখিব লাগিব 800 তোমালোকে 16 লিখিব লাগিব। ঠিক একেধৰণে যদিহে তোমালোকে 816ৰ লগত 2 যোগ কৰি চোৱা, এইটো ছাইডত চোৱা মই ইয়াত যোগটো কৰি দেখাইছোঁ তোমালোকক। 816ৰ লগত যদিহে তোমালোকে 2 যোগ কৰি চোৱা, কিমান যোগ কৰিবা 2, 6 2 কিমান হ'ব 8, ইয়াতে হ'ব 1, ইয়াতে হ'ব 8। কিমান পাবা চোৱা 818 পাবা। ঠিক আছে, গতিকে ইয়াত লিখিবা 814 আৰু ইয়াতে লিখিবা 816। এইটোৱে হৈছে ইয়াৰে উত্তৰ। এনেধৰণে তোমালোকে উত্তৰসমূহ উলিয়াব লাগিব। যদি তোমালোকে বুজি পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। এপটো ডাউনলোড কৰিবলৈ প্লে ষ্ট'ৰত যাবা আৰু চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা। টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা। এতিয়া তোমালোকে চোৱা 2 নম্বৰটো চোৱা আমি উলিয়াব লাগিব। আমি এনেকৈ উলিয়াব পাৰোঁ যে 653ৰ পৰা 650টো আমি বিয়োগ কৰিব পাৰোঁ। ঠিক আছে, যেনে তোমালোকক চোৱা এনেকুৱা ধৰণে উলিয়াব পাৰা। এই সংখ্যাটো প্ৰথমতে লিখি ল'লোঁ 653, 653ৰ পৰা আমি 650 বিয়োগ কৰিলোঁ। ঠিক আছে, বিয়োগ কৰিলে কিমান পাওঁ আমি চাওঁ আহাচোন। 3ৰ পৰা 0 গ'লে থাকিব 3, 5ৰ 5 গ'লে থাকিব 0, 6ৰ 6 গ'লে থাকিব 0, অৰ্থাৎ কিমান পালোঁ 3 পালোঁ। অৰ্থাৎ 650ৰ লগত কি কৰা হৈছে 3 যোগ কৰা হৈছে। ইয়াতে চোৱা মই যোগটো কৰি দেখাইছোঁ। 650ৰ লগত কি কৰা হৈছে, ইয়াতে 3 যোগ কৰা হৈছে। 3ৰ লগত 0 যোগ কৰা 3 পাবা, ইয়াতে হ'ব 5, ইয়াতে হ'ব 6, কিমান পালোঁ 653। চোৱা এইটো 653, গতিকে 3 যোগ হৈ আছে। এতিয়া 653ৰ লগত কি কৰিম আমি 3 যোগ কৰি দিম। 653ৰ লগত 3 যোগ কৰিলে কিমান পাওঁ আমি চাওঁ আহাচোন। 653 যোগ 3, 3 3 কিমান হ'ব 3 3 6, 5ৰ তলত একো নাই গতিকে 5 লিখা, ইয়াতে হৈ গ'ল 6, কিমান পালোঁ 656 পালোঁ। এই 656টো ইয়াতে চোৱা। ঠিক একেধৰণে বাকীকেইটাতো আমি 3 3 যোগ কৰিম। এতিয়া নেক্সটটো কেনেকৈ উলিয়াম, এই খালী ঠাইটো উলিয়াবৰ কাৰণে কি কৰিম, ইয়াত যিহেতু 3 3 যোগ হৈছে, এই দুটাত যিহেতু 3 3 যোগ হৈছে, 656ৰ লগতো আমি 3 যোগ কৰিম। 656 যোগ 3, ঠিক আছে।
6 লগত 3 যোগ কৰা 6 3 9 ইয়াতে হ'ব 5 আৰু ইয়াতে হ'ব 6 কিমান পালোঁ 659 পালোঁ গতিকে ইয়াত কি লিখিম আমি 659 আমি লিখিম এতিয়া নেক্সটটো আমি কেনেকৈ উলিয়াম নেক্সটটো উলিয়াবৰ কাৰণে 659 লগত 3 যোগ কৰিম চোৱা 659 যোগ 3 9 লগত 3 যোগ কৰা 9 3 12 2 হাতে কিমান গ'ল হাতে গ'ল 1 ইয়াতে 5 আছে 5ৰ লগত হাতে থকা একটো যোগ কৰিলে হৈ যাব 6 আৰু ইয়াতে হৈ গ'ল 6 কিমান পালোঁ 662 পালোঁ এই 662টো আমি ইয়াতে লিখিম 662 ঠিক একেধৰণে তোমালোকে 662 লগত যদি তোমালোকে 3 যোগ কৰি চোৱা 3 যোগ কৰিলে তোমালোকে 665 পাবা ঠিক আছে এনেধৰণে তোমালোকে আনসাৰসমূহ উলিয়াব লাগিব এতিয়া চোৱা তোমালোকে নেক্সট প্ৰশ্নটো প্ৰশ্ন নম্বৰ 3 ইয়াতেও চোৱা 311 দিয়া আছে তাৰ পিছত দিয়া আছে 421 তাৰ পিছত দিয়া আছে 531 তাৰ পিছত খালি ঠাই দি থোৱা আছে এতিয়া প্ৰথমতে কি কৰিম এই 421 ৰ পৰা 311 টো বিয়োগ কৰি চাম ঠিক আছে কিমান দিয়া আছে 421 421 টো আমি ইয়াতে পাতি ললো 421 421 ৰ পৰা 311 বিয়োগ কৰি চাম ঠিক আছে চোৱা 1 ৰ 1 গলে থাকিব 0 2 ৰ 1 গলে থাকিব 1 4 3 গলে থাকিব 1 কিমান পালো 100 আমি 10 পালো অৰ্থাৎ 311 ৰ লগত 110 যোগ কৰা হৈছে বুলি আমি এই নেকে কৰি চাই গম পালো গতিকে চোৱা 311 লগত আমি কি কৰিম প্ৰথমতে 311 ৰ লগত 110 টো যোগ কৰিম ঠিক আছে 110 যোগ কৰিলো চোৱা 1 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 1 এইটো 1 ৰ লগত 1 টো যোগ কৰিলে হ'ব 1 1 2 আৰু 3 1 হ'ব 4 চোৱাচোন এইটো পালো 421 পালো কি যোগ কৰোতে পালো 110 যোগ কৰোতে পালো গতিকে এইবাৰ কি কৰিম 421 ৰ লগত আকৌ আমি 110 টো আমি যোগ কৰিম চোৱা 421 কিমান যোগ কৰিম 110 যোগ কৰিম ঠিক আছে এনেধৰণে যোগ কৰি চোৱা 1 ৰ লগত 0 যোগ কৰিলে হ'ব 1 2 ৰ লগত 1 যোগ কৰিলে হ'ব 3 4 ৰ লগত 1 যোগ কৰিলে হ'ব 5 কিমান পালো 531 পালো চোৱা ইয়াতে 531 দি থোৱা আছে গতিকে নেক্সট এই যেটো খালি ঠাই দিয়া আছে এই খালি ঠাইটো পূৰ কৰিবৰ কাৰণে আমি কি কৰিম এই 531 ৰ লগত আমি 110 যোগ কৰিম চোৱা 531 ৰ লগত কি মান যোগ কৰিম 110 আমি যোগ কৰিম ঠিক আছে চোৱা 1 ৰ লগত 0 যোগ কৰিলে হ'ব 1 3 1 হৈ যাব 4 5 1 হ'ব 6 কিমান পালো 641 এই 641 টো আমি ইয়াতে লিখিব লাগিব এনেকুৱা ধৰণে এতিয়া নেক্সট এইটো খালি ঠাই আছে এই খালি ঠাইটো কেনেকৈ উলিয়াম এই 641 ৰ লগত এই যেটো 110 আছিল এইটো আমি যোগ কৰি দিম চোৱা তোমালোকে এই পাতি ললো 641 যোগ 110 ঠিক আছে এনেকুৱা ধৰণে যোগ কৰি চাম 1 ৰ লগত 0 যোগ কৰিলে হ'ব 1 4 1 হ'ব 5 6 1 হ'ব 7 কিমান পালো চোৱা 751 পালো গতিকে ইয়াতে আমি লিখিম 751 এতিয়া তোমালোকে যদি এই 751 ৰ লগত 110 যোগ কৰা তেতিয়া তোমালোকে 861 পাবা গতিকে ইয়াতে প্ৰত্যেকটোৰে লগত কি কৰা হৈছে 110 কৈ যোগ কৰা হৈছে গতিকে ইয়াত তোমালোকে লিখি লবা 641 ইয়াতে লিখিবা 751 এতিয়া চোৱা নেক্সট প্ৰশ্নটো প্ৰশ্ন নম্বৰ 4 ইয়াতে কি দিছে চোৱা প্ৰথমতে দিয়া আছে 3 তাৰ পিছত দিয়া আছে 5 তাৰ পিছত 9 দিয়া আছে তাৰ পিছত খালি ঠাই দিয়া আছে আৰু শেষত দিয়া আছে 33 তোমালোকে ভয় খাব নালাগে তোমালোকে ইজি হয় মই বুজাই দিলে তোমালোকে বুজি পাবা চোৱা প্ৰথমতে ইয়াত কিমান দিয়া আছে 3 কিমান দিছে চোৱা 3 দিয়া আছে 3 ৰ লগত কি যোগ কৰিলে আমি 5 পাম সেইটো আমি কেনেকৈ উলিয়াম 5 ৰ পৰা 3 বিয়োগ কৰিলে আমি পাই যাম যেনে চোৱা ইয়াতে মই দেখাই দিছো 5 ৰ পৰা যদি আমি 3 টো বিয়োগ কৰো পাছত 3 গলে কিমান থাকিব 2 অৰ্থাৎ 3 ৰ লগত যদি আমি 2 যোগ কৰো কিমান পাম আমি 5 পাম ঠিক একে ধৰণে 5 ৰ লগত কিমান যোগ কৰিলে আমি 9 পাম 5 ৰ লগত যদিহে আমি 4 যোগ কৰো 5 ৰ লগত কিমান যোগ কৰিলে 9 পাম 5 ৰ লগত যদিহে আমি 4 যোগ কৰো কিমান পাম 9 পাম ঠিক আছে এতিয়া চোৱা নেক্সটটো আমি কেনেকৈ উলিয়াম নেক্সট কি আছে চোৱা ইয়াতে 9 আছে ঠিক আছে ইয়াৰ পিছত 9 আছে 9 ৰ লগত আমি কি যোগ কৰিম এতিয়া আমি এইখিনি কি যোগ কৰিছে চোৱা 3 ৰ লগত কি যোগ হৈছে 2 5 ৰ লগত কি হৈছে 4 অৰ্থাৎ যদিহে আমি প্ৰথমতে 2 যোগ হ'ল তাৰপিছত 4 যোগ হ'ল 2 ৰ লগত যদিহে আমি আৰু এটা 2 যোগ কৰোঁ ঠিক আছে 2 ৰ লগত যদি আৰু এটা 2 যোগ কৰোঁ কিমান পাওঁ আমি 4 পাওঁ গতিকে কি হৈছে এটা এৰি 3টো এৰা হৈছে তাৰপিছত 4 ঠিক আছে ঠিক একেধৰণে ইয়াতে চোৱা
আমি 5টো এৰি দিব লাগিব, ইয়াত 6 লিখিব লাগিব। 9 যোগ 6, 9 6 কিমান হ'ব? 15 হ'ব। ইয়াত কি লিখিম আমি? 15 লিখিম। ঠিক আছে, এতিয়া 6ৰ পিছত আমি 7টো এৰি দিব লাগিব, 8। এতিয়া 15ৰ লগত 8 যোগ কৰিম। ঠিক আছে, 15ৰ লগত 8 যোগ কৰা, 15 যোগ 8। ঠিক আছে, 2 2 4, তাৰপিছত চোৱা 4 2 কিমান হৈ গ'ল? 6। নেক্সট চোৱা 6 2 হ'ল 8। 15ৰ লগত 8 যোগ কৰাচোন। 15ৰ লগত 8 যোগ কৰি তোমালোকে চোৱা, 15ৰ লগত যদি আমি 8 যোগ কৰোঁ কিমান পাম চোৱা। ছাইডত মই যোগটো কৰি দেখাইছোঁ, 15 যোগ 8। 8 পাছে কিমান? 13, 13 3, 7 গ'ল 1, 7 যোৱা 1টো 1টোৰ লগত যোগ কৰিলে কিমান হ'ব? 23। নেক্সট সংখ্যাটো আমি কি পাম? ইয়াতে পাম 23 পাম। ঠিক আছে, গতিকে আমি কি কৰিলোঁ? 23 লিখিলোঁ। চোৱা 23। ঠিক একেধৰণে এবাৰ 8ৰ লগত 2 যোগ কৰাচোন। 8 যোগ 2, 8 2 কিমান? 10। এতিয়া এই 23ৰ লগত 10 যোগ কৰা, 23 যোগ 10, 23 10 কিমান হ'ব? 33। চোৱা আমি 33 পালোঁ। গতিকে এইটো নিয়মত তোমালোকে কৰিব লাগিব। ঠিক আছে, প্ৰথমতে আমি উদাহৰণটো চাব লাগিব। ইয়ালৈকে দি আছে চোৱা, 3ৰ লগত 2 যোগ কৰোঁতে 5 হ'ল, 3 2 5। 5ৰ লগত 4 যোগ কৰোঁতে 9 হ'ল। নেক্সট কি কৰিম? ইয়াতে যিহেতু 2ৰ পিছত 3টো এৰি দিয়া হৈছে, 4ৰ পিছত 5টো এৰি আকৌ কি কৰিম? নেক্সট যিটো সংখ্যা আছে 9ৰে 6ক যোগ কৰি দিম। 9 6 15 হ'ল। তাৰপিছত আকৌ এই 15ৰে কি কৰিম? 7টো এৰি 8ৰে যোগ কৰিম। 15 8 23 হ'ব। 23ক আকৌ কি কৰিম? 9টো এৰি 10ৰে যোগ কৰিম, 33 হ'ব। ঠিক আছে, এইটোৱে হৈছে নিয়ম। এনেদৰে তোমালোকে কৰিব লাগিব। এতিয়া নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, প্ৰশ্ন নম্বৰ 5। প্ৰশ্ন নম্বৰ 5ত কি দিছে চোৱাচোন। প্ৰথমতে দিয়া আছে 1 2 3 4, তাৰপিছত দিয়া আছে 2 3 4 1। তোমালোকে এইটো এনেকুৱা ধৰণে পাতি লৈ কৰিব পৰা। যেনে চোৱা, ইয়াতে 1 পাতিলা, এইটো চোৱা, এইটো 1 পাতিলা, ইয়াতে 2, 1 2 3 4 দিয়া আছে নহয়, ইয়াতে 3 পাতা, ইয়াতে পাতা 4। ঠিক আছে, এতিয়া নেক্সটটো কৰিছে চোৱা, 2 3 4 1। পঢ়াত ক'ৰ পৰা আৰম্ভ হৈছে চোৱা, ইয়াৰ পৰা আৰম্ভ হৈছে। নেক্সটটো ক'ৰ পৰা আৰম্ভ হৈছে? নেক্সটটো ক'ৰ পৰা আৰম্ভ হৈছে তোমালোকে চোৱাচোন। নেক্সটটো আৰম্ভ হৈছে এইখিনিৰ পৰা। চোৱা, ক'ৰ পৰা? ইয়াৰ পৰা, 2ৰ পৰা। প্ৰথমতে চোৱা 2, তাৰপিছত 3, তাৰপিছত 4, তাৰপিছত 1। ঠিক আছে, এইটো এইখিনিৰ পৰা আৰম্ভ হৈছে। 2 3 4 1। চোৱাচোন, ইয়াতে 2 3 4 1 আছে, হয়নে? গতিকে আমি ইয়াতে লিখি ল'ব পাৰোঁ এইটো। ঠিক আছে, তাৰপিছত চোৱা, প্ৰথমতে যিহেতু 1ৰ পৰা আৰম্ভ হৈছিল, এইটোৰ পৰা, তাৰপিছত এইটোৰ পৰা আৰম্ভ হ'ল 2ৰ পৰা। চোৱাচোন, 2 3 4 1। এতিয়া আমি এই খালী ঠাইখিনি পূৰ কৰিবৰ কাৰণে ক'ৰ পৰা আৰম্ভ কৰিম চোৱা, 3টোৰ পৰা আৰম্ভ কৰিম। ক'ৰ পৰা আৰম্ভ কৰিম চোৱা, 3টোৰ পৰা। 3, তাৰপিছত কি হ'ব? 4, তাৰপিছত কি হ'ব? 1, তাৰপিছত হ'ব 2। এইখিনিকে আমি ইয়াতে লিখি ল'ম। কি লিখিম? 3 4 1 2। কিহৰ কাৰণে 3ৰ পৰা আৰম্ভ কৰিলোঁ? প্ৰথমতে ক'ৰ পৰা আৰম্ভ হৈছে চোৱা, 1ৰ পৰা। 1 2 3 4, হয়নে? নেক্সটটো চোৱা, ক'ৰ পৰা আৰম্ভ হৈছে? এই 2ৰ পৰা, এই 2টোৰ পৰা। চোৱা, 2 3 4 1, 2 3 4 1। গতিকে এই খালী ঠাইটো পূৰাবৰ কাৰণে কি কৰিম? 3টোৰ পৰা আৰম্ভ কৰিম। চোৱা, 3 4 1 2 হ'ব। ঠিক আছে, লিখি লোৱা এনেকুৱা ধৰণে, 3 4 1 2। ঠিক আছে, এতিয়া যিহেতু 4ৰে আৰম্ভ কৰিলোঁ, শেষত কি ৰৈ গ'ল? 3ৰে আৰম্ভ কৰিলোঁ, এবাৰ কিহেৰে আৰম্ভ কৰিম? 4ৰে আৰম্ভ কৰিম। ঠিক আছে, গতিকে ইয়াৰ পৰা আৰম্ভ হ'ব, প্ৰথমতে হ'ব 4, তাৰপিছত 1, তাৰপিছত 2, তাৰপিছত হ'ব 3। গতিকে ইয়াত প্ৰথমতে কি লিখিম? 4 লিখিম। তাৰপিছত কি লিখিম চোৱা, 4 পিছত লিখিম 1, 4 পিছত লিখিম 1, তাৰপিছত কি হ'ব? 2 হ'ব, শেষত কি হ'ব? শেষত হ'ব 3। ঠিক আছে, এইটোৱে হৈছে ইয়াৰে উত্তৰ। একেবাৰে সহজ হয়। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকে কৰিব লাগিব। এতিয়া তোমালোকে নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 6। কি দিছে চোৱাচোন, 4708 দিয়া আছে প্ৰথমতে, তাৰপিছত দিয়া আছে 6616, তাৰপিছত দিয়া আছিলে 8528। যদি তোমালোকে ভালদৰে চোৱা, প্ৰথমতে কিমান পালোঁ? 4708 পালোঁ, তাৰপিছত পালোঁ 6616, তাৰপিছত পালোঁ 8524। ক্ৰমে চোৱা, সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে। অৰ্থাৎ এই সংখ্যাকেইটাৰ লগত কিবা সংখ্যা যোগ কৰি যোৱা হৈছে। কি সংখ্যা যোগ কৰিছে আমি কেনেকৈ চাব পাৰোঁ?
আগৰটোৰ নিচিনাকৈ চাম। প্ৰথমতে আমি এইটো সংখ্যা ল'ম। এইটো সংখ্যাৰ পৰা এই সংখ্যাটো অৰ্থাৎ 6616ৰ পৰা 4707 প্ৰথমতে আমি বিয়োগ কৰি ল'ম। গতিকে চোৱা আমি এইটো পাতি ল'লোঁ। কিমান পাতিম? 6616 পাতিম। প্ৰথমতে 6616, ইয়াৰ পৰা কিমান বিয়োগ কৰিম? 4708 বিয়োগ কৰিম। 4708, ঠিক আছে। বিয়োগ কৰিলে আমি গম পাম যে কিমানকৈ যোগ কৰা হৈছে। 8ৰ লগত 8ৰ পৰা 8 বিয়োগ যাবনে? নিশ্চয় নাযায়। নগ'লে আমি কি কৰিম? 1টোৰ পৰা 1টো ধাৰে আনিম। 16 হ'ল, 16ৰ 8 গ'লে থাকিব 8। এই 1টো ধাৰে নিছিলোঁ, গতিকে ইয়াত 0 থাকিল। 0ৰ পৰা 0 গ'লে কিমান থাকিব? 0 থাকিব। তাৰপিছত ইয়াতে 6 আছে, 6ৰ পৰা 7 বিয়োগ যাব জানো? নাযায়। ইয়াৰ পৰা 1 ধাৰে আনিম। ধাৰে আনিলে ইয়াত হৈ গ'ল 16, 16ৰ 7 গ'লে থাকিব 9। 6ৰ পৰা 1 ধাৰে নিছিলোঁ, গতিকে 6ৰ থাকিল 5। 5ৰ পৰা 4 বিয়োগ কৰিলে কিমান পাম? 1 পাম। অৰ্থাৎ 4708ৰ লগত কি কৰা হৈছে? 1908 যোগ কৰা হৈছে। যোগ কৰাৰ পিছত 6616 পোৱা গৈছে। তুমি হয়নে নহয় এইটো আমি কৰি চাম, ঠিক আছে। চোৱা 4708 পাতা, 4708, ইয়াৰ লগত কিমান যোগ কৰিম? 1908, 1908 আমি যোগ কৰিম। এতিয়া চোৱা 8 8 কিমান? 16, 16 6, 7 গ'ল 1। 0 দুটা যোগ কৰিলে 0 হ'ব, 7 থকা 1টো যোগ কৰা, 1 পালোঁ। 9ৰ লগত 7 যোগ কৰিলে 9 7 16 হ'ব, 16 6, 7 গ'ল 1। 4ৰ লগত 1 যোগ কৰিলে 5, 7 থকা 1টো যোগ কৰি হৈ গ'ল 6, 6616। অৰ্থাৎ 4708ৰ লগত 1908 যোগ কৰা হৈছে। গতিকে এইবাৰ আমি এইটো নিয়মতে হৈছেনে নাই চাবৰ কাৰণে নেক্সট 6616ৰ লগত আমি কি কৰিম? 1908 যোগ কৰিম। চোৱা 6616, ইয়াৰ লগত কি যোগ কৰিম? 1908 যোগ কৰিম। 1908 যোগ কৰি এইটো পাওঁনে চাওঁ আমি। 1908, ঠিক আছে। যোগ কৰি চোৱাচোন। 8 6 কিমান? 14, 14ৰ 4, 7 গ'ল 1। এই 1টোৰ লগত 0 যোগ কৰিলে 1 হ'ব, 7 থকা 1টো যোগ কৰা, 1 1 2। 9 6 15, 15ৰ 5, 7 গ'ল 1। 6 1 7, 7 যোৱা 1টো যোগ কৰিলে হৈ গ'ল 8। কিমান পালোঁ চোৱা? 8524 এই সংখ্যাটো পালোঁ। অৰ্থাৎ এইখিনিলৈকে কৰি আমি কি গম পালোঁ যে 4708ৰ লগত 1908 যোগ কৰোঁতে 6616 হ'ল। 6616ৰ লগত 1908 যোগ কৰোঁতে 8524 হ'ল। গতিকে নেক্সট এই খালী ঠাইখিনিত কি হ'ব উলিয়াবৰ কাৰণে আমি কি কৰিম? 8524ৰ লগত 1908 আমি যোগ কৰিম। চোৱা কিমানৰ লগত যোগ কৰিম? 8524, ইয়াৰ লগত কি যোগ কৰিম? 1908 যোগ কৰিম। চোৱা 1 9 0 8 যোগ কৰি দিয়া। 8 4 12, 12 2, 7 গ'ল 1। 2ৰ লগত 0 যোগ কৰিলে 2 হ'ব, 7 থকা 1টো যোগ কৰিলে হৈ যাব 3। 9 5 14, 14ৰ 4, 7 গ'ল 1। 8 1 9, 7 যোৱা 1টো যোগ কৰি হৈ গ'ল 10। কিমান পালোঁ আমি? 10432 পালোঁ। গতিকে ইয়াতে আমি কি লিখিম? সেই সংখ্যাটো আমি লিখি দিম 10432। এতিয়া নেক্সট 10432ৰ লগত আমি কি যোগ কৰিম? 1908 আকৌ যোগ কৰিম। এনেধৰণে পাতি ল'বা, তলে তলে পাতিবা। কিন্তু তোমালোকৰ অংকবিলাক পাতোঁতে যদি ভুল হয় তেতিয়া তোমালোকৰ কিন্তু অংকবোৰ শুদ্ধ নহ'ব। গতিকে 8ৰ লগত 2 যোগ কৰা, 8 2 10, 10ৰ 0, 7 গ'ল 1। 3ৰ লগত 0 যোগ কৰিলে 3 হ'ব, 7 থকা 1টো যোগ কৰিলে হ'ব 4। 9ৰ লগত 4 যোগ কৰিলে 9 4 13, 13ৰ 3, 7 গ'ল 1। 1টোৰ লগত 0 যোগ কৰিলে 1 হ'ব, 7 থকা 1টো যোগ কৰিলে 1 1 হৈ যাব 2। আৰু ইয়াতে হ'ব 1। কিমান পালোঁ? 12340 পালোঁ। সেইটো আমি ইয়াতে লিখিম, ঠিক আছে। 12340, এইটোৱে হৈছে ইয়াৰে উত্তৰ। অৰ্থাৎ ইয়াৰে প্ৰত্যেকটো সংখ্যাৰ লগত প্ৰত্যেকৰে লগত কি কি যোগ হৈছে? 1908, 1908কৈ যোগ হৈছে প্ৰত্যেকটো সংখ্যাৰে লগত, ঠিক আছে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, প্ৰশ্ন নম্বৰ 7। ইয়াতে প্ৰথমতে কি দিছে চোৱা? 35 দিছে, তাৰপিছত দিছে 32, তাৰপিছত দিছে 29। এতিয়া চোৱাচোন, ডাঙৰৰ পৰা কি হৈ যায় আছে? সৰু হৈ যায় আছে সংখ্যাকেইটা। প্ৰথমতে 35, তাৰপিছত 32, তাৰপিছত 29। অৰ্থাৎ কিবা কিবি ইয়াৰ পৰা কি কৰা হৈছে? বিয়োগ কৰা হৈছে। কি বিয়োগ কৰা হৈছে আমি কেনেকৈ চাম? আমি 35ৰ পৰা 32টো বিয়োগ কৰি চাম, ঠিক আছে। তোমালোকে চাবা এনেধৰণে 35ৰ পৰা কি কৰিম? 32 বিয়োগ কৰিম।
5ত 2 গ'লে থাকিব কিমান 3 3 3 গ'লে 0 গতিকে কি বিয়োগ কৰা হৈছে 3 এতিয়া সেম একেধৰণে আমি 32ৰ পৰা 3 বিয়োগ কৰি চাওঁ আহাচোন ঠিক আছে তোমালোকে এনেধৰণে পাতি ল'বা 32ৰ পৰা কি বিয়োগ কৰিবা 32ৰ পৰা 3 বিয়োগ কৰিবা 2ৰ পৰা 3 যাব জানো বিয়োগ নাযায় নগলে এই 3ৰ পৰা 1 ধাৰে আনিম ধাৰে আনিলে 12 হ'ল 12ত 3 গ'লে থাকিব 9 ইয়াৰ পৰা 1 ধাৰে আনিলে গতিকে ইয়াত থাকিব 2 কিমান হ'ল 29 এতিয়া যেহেতু ইয়াত 3 3 কৈ বিয়োগ কৰা হৈছে 35ৰ পৰা 3 বিয়োগ কৰোতে কিমান পাম পালো 35ৰ পৰা 3 বিয়োগ কৰোতে আমি কিমান পালো 35ৰ পৰা 3 বিয়োগ কৰোতে আমি কিমান পালো চোৱা 5ত 3 গ'লে 2 ইয়াতে 3 35ৰ পৰা 3 বিয়োগ কৰোতে 32 পালো এই 32ৰ পৰা 3 বিয়োগ কৰোতে 29 পালো গতিকে নেক্সট এই সংখ্যাটো উলিয়াবৰ কাৰণে আমি কি কৰিম 29ৰ পৰা 3 আমি বিয়োগ কৰিম গতিকে চোৱা 29 বিয়োগ 3 9ত 3 গ'লে থাকিব 6 ইয়াতে হ'ব 2 কিমান পালো আমি 26 পালো ঠিক আছে নেক্সটটো কেনেকৈ উলিয়াম সেম একে পদ্ধতিতে উলিয়াম কি কৰিম আমি 26ৰ পৰা আমি নেক্সটটো 3 বিয়োগ কৰি দিম 6ৰ 3 গ'লে থাকিব 3 ইয়াতে হ'ব 2 অৰ্থাৎ 26ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম আমি পাম 23 নেক্সটটো ইয়াতে খালি ঠাই কেনেকৈ উলিয়াম 23ৰ পৰা আকৌ 3 বিয়োগ কৰি দিম চোৱা 23 বিয়োগ 3 3 3 গ'লে থাকিব 0 ইয়াতে হ'ব 2 কিমান পালো আমি 20 পালো অৰ্থাৎ ইয়াতে কি লিখিব পালো আমি 26 পালো ইয়াতে 23 পালো ইয়াতে পালো 20 প্ৰত্যেকটোতে 3 3 কৈ বিয়োগ কৰি যোৱা হৈছে ঠিক আছে